আটাইতকৈ বৃহৎ অংগ যাক আমি সাধাৰণ সভা বুলি কওঁ জেনেৰেল এছেম্বলি তেওঁলোকৰ দ্বাৰাই সম্পাদিত হয় ঠিক আছে কাৰণ আমি সচিবালয় যেতিয়া পঢ়িছিলো সচিবজন তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰাই নিযুক্ত হয় সেইখিনি আমি পঢ়িছিলো মানৱ অধিকাৰ ঘোষণা পত্ৰ ইয়াত এখন কোৱা হৈছে দা প্ৰটেকশ্যন অফ হিউমেন ৰাইটছ এক্ট 1993 This is very important ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ যিখন আমি হিউমেন ৰাইটছ কমিশ্যনৰ কথা পঢ়ি আছো এইখন ভাৰতবৰ্ষত কেনেকৈ প্ৰয়োগ কৰা হয় ঠিক আছে This is the logo of আমি ক'ব পাৰো ভাৰতবৰ্ষৰ মানৱ অধিকাৰ আয়োগৰ সাৰ্ভে ভৱন্তু সুখিনা এতিয়া আমি এমসিকিউ লৈ আহিছো প্ৰথম আপোনালোকে চাওক যে আমাক ফাৰ্স্ট কি কৈছে ফাৰ্স্ট কৈছে যে প্ৰথমে ৰাষ্ট্ৰসংঘৰ সনদত সহি কৰা ৰাষ্ট্ৰ সংখ্যা এগেইন এই কোৱেশ্চনটো সুধিছে the number of states that first signed the Charter of the United Nations